এই মুহূৰ্তত মই কষ্টুৰবাই লৈ আহিছোঁ এক বিগ ব্ৰেকিং নিউজ। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 10 নং ৰাইটত বন বিভাগে অভিযান চলাই উদ্ধাৰ কৰিছে 6টা মাৰানষ্ট। 6টা মাৰানষ্ট উদ্ধাৰ কৰিছে বন বিভাগে। ইতিমধ্যে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 10 নম্বৰ ৰাইটত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত কচুগাঁও বন বিভাগৰ অভিযানত হস্ত নিৰ্মিত অস্ত্ৰ বৰ্তমান উদ্ধাৰ কৰিছে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগে অভিযান চলাই উদ্ধাৰ কৰে মাৰানষ্ট। এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ। 6টা মাৰানষ্ট উদ্ধাৰ কৰে, হস্ত নিৰ্মিত অস্ত্ৰ উদ্ধাৰ কৰিছে বন বিভাগে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত কচুগাঁও বন বিভাগৰ অভিযানত বৰ্তমান হস্ত নিৰ্মিত অস্ত্ৰ উদ্ধাৰ কৰিছে বন বিভাগে। আৰু এই ঘটনাটি ঘটিছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত। আপোনালোকক জনাই আছো 10 নং ৰাইটত অভিযান চলাইছিল বন বিভাগে আৰু অভিযান চলোৱাৰ পাছতে উদ্ধাৰ হৈছে 6টা মাৰানষ্ট আৰু হাতেৰে হস্ত নিৰ্মিত অস্ত্ৰ উদ্ধাৰ হৈছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ কচুগাঁও বন বিভাগৰ অভিযানত। আপোনালোকক সবিশেষ দেখাবলৈ আমি চেষ্টা কৰিম। বিভাগে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ অভিযান চলাইছিল আৰু অভিযানৰ পৰিপ্ৰেক্ষিততে 10 নং ৰাইটত উদ্ধাৰ হৈছে 6টা মাৰানষ্ট আৰু হস্ত নিৰ্মিত আছিল সেই অস্ত্ৰকেইখন আৰু হস্ত নিৰ্মিত অস্ত্ৰ বৰ্তমান উদ্ধাৰ কৰিছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত কচুগাঁও বন বিভাগে। বন বিভাগে তাত অভিযান চলাইছিল, সন্দেহ কৰিছিল, কিছু তথ্য পোৱাৰ আশংকা ৰাখিছিল, কিছু তথ্য পোৱাৰ সম্ভাৱনা ৰাখিছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে অভিযান চলাইছিল বন বিভাগে। চলোৱাৰ পাছতে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 10 নং ৰাইটত অভিযান চলাই উদ্ধাৰ কৰিছে 6টাকৈ মাৰানষ্ট আৰু মাৰানষ্টকেইটা হস্ত নিৰ্মিত হয় বুলি ইতিমধ্যে তথ্য সদৰি কৰিছে। যাওঁ আহক সবিশেষ। পেট্ৰলিং যোৱা সময় ৰাতি বিকাশ মানে এটা গুলী শব্দ শুনা পাইছে। চ' সেই গুলী শব্দটো সিহঁতে ফ'ল' কৰি গৈ আছিলে। তাৰপিছত সেইটো সময়তে সিহঁতে বাকী কিছুমান মানুহ কিবা আৱাজটো শুনা পালে, সিহঁতে আৱাজ শুনি সিহঁতে ফ'ল' কৰিলে। সেইটো সময়তে কি হ'লে এই মানে দুষ্কৃতিবিলাক এজনে দেখা পালে আমাৰ ষ্টাফকেইটাক। তাৰপিছত সিহঁতে চিঞৰ বাখৰ কৰিলে, চিঞৰ বাখৰ কৰাৰ পিছতে আপুনি পলাই গুচি গ'ল তাৰ পৰা। তাৰপিছত আমাৰ ষ্টাফবিলাক গৈ কিনে দেখা পালে সিহঁতে 6টা আৰ্মছ হেণ্ডমেড গান সিহঁতে হৈ কিনে পলাই যায়। লগতে আপোনাৰ এমিউনিশ্যনো পোৱা হৈছে। এইটো লগালগ ষ্টাফকেইটা মানে চিজ কৰি তাৰপিছত এইটো আবেলি হৈ গ'ল। এতিয়া আমাৰ ৰেডছত আনি কিনে আমি এইটো চালোঁ, পাই কিনে এতিয়া কেছটো আমি ৰেজিষ্টাৰ কৰিলোঁ। আজি কোৰ্টত জমা দিম আৰু জমা দি কিনে এইটো ইনভেষ্টিগেশ্যন চলি আছে আৰু আপোনালোকৰ কোৱাইটো লাগিব। এই বন্দুকখিনি গম পোৱা নাই, এতিয়া আপোনাৰ ইনভেষ্টিগেশ্যন চলি আছে। এইটো ইনভেষ্টিগেশ্যন চলাৰ পিছতে চোৰাং চিকাৰী হ'ব পাৰে, মানুহ পোৱা নোপোৱা কিমান 6টা বন্দুক পাইছে। কিমান নম্বৰ? এইটো আপোনাৰ ভূটান বৰ্ডাৰৰ ওচৰত 10-11